সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ড্ৰাগছ নিবাৰক পথ নিৰাপত্তা আৰু বাল্য বিবাহ ৰোধৰ ওপৰত সজাগতা সভা বৰপেটা জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ উদ্যোগত আয়োজিত সজাগতা সভাত ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ বৰপেটা জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনৰ উদ্যোগত আৰু সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ৰ সহযোগত আজি ড্ৰাগছ নিবাৰক পথ নিৰাপত্তা আৰু বাল্য বিবাহ ৰোধৰ ওপৰত এক সজাগতা সভা অনুষ্ঠিত কৰা হয় বৰনগৰ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত উক্ত সজাগতা সভাত মহাবিদ্যালয়খনৰ ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় এই বিশেষ সজাগতা সভাত বৰপেটা জিলাৰ উপ আৰক্ষী অধীক্ষক প্ৰণামী ভৰদ্বাজ জিলা পৰিবহণ বিষয়া বাপন কলিতা ড্ৰাগছ পৰিদৰ্শক চন্দ্ৰজিৎ দহতীয়া প্ৰৱৰ্তন পৰিদৰ্শক ৰুমি শৰ্মা সৰভোগ থানাৰ পৰিদৰ্শক প্ৰণৱ কুমাৰ দাস বৰনগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাল কৰিম আহমেদ আৰু ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ আসিম উল ইছলাম তাৱাহা উপস্থিত থাকে আজি আমি বৰনগৰ কলেজৰ উদ্যোগত মিলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু ডিষ্ট্ৰিক্ট পুলিচ কৰ্তৃপক্ষৰ তৰফৰ পৰা এটা সজাগতা সভা ৰাখিছিলোঁ ইয়াত একচুৱেলি আজি তেওঁলোকৰ বৰনগৰ কলেজৰ অৰিয়েণ্টেশ্যন ছেশ্যন আছিলে তো তাতে আমি এটা স্লট লৈছিলোঁ আমাৰ ড্ৰাগছ ইনস্পেক্টৰ চাহাব আছে DTO চাহাব আহিছিলে আৰু আমাৰ পুলিচ প্ৰশাসনৰ তৰফৰ আমি মানে বেচিকেলি যিটো ছাবষ্টেঞ্চ এবিউজ আপোনাৰ ড্ৰাগছ ব্যৱহাৰ তাৰপিছত আপোনাৰ পথ দুৰ্ঘটনা আৰু লগতে আপোনাৰ বাল্য বিবাহ চাইল্ড মেৰেজ এই তিনিটা মেইনলি ইছ্যুকেইটা আমি টাৰ্গেট কৰি পিনে ষ্টুডেণ্টছক স্পেচিফাই কৰি পিনে আমি একচুৱেলি সজাগতা অংশগ্ৰহণ খুবেই ভাল পাইছোঁ আমি বহুত বেছিয়ে ল'ৰা ছোৱালী ইয়াত সমাবেত হৈছিলে আৰু লগতে তেওঁলোকৰ পৰাও আমি এটা ইণ্টাৰেক্টিভ ছেশ্যন ৰাখি যিমান দূৰ পাৰোঁ আমি ইণ্টাৰেক্টিভ ছেশ্যন এটা ৰাখিবলৈ চেষ্টা কৰিছিলোঁ তাতে আমাৰ PPT প্ৰেজেণ্টেশ্যনো আছিলে আৰু ল'ৰা ছোৱালীৰ পৰা আমি খুবেই ভাল এটা ৰেছপঞ্চ পাইছোঁ আজি আমি এই বৰনগৰ কলেজত আহিছিলোঁ আমাৰ এটা প্ৰগ্ৰাম আছিলে ড্ৰাগ এৱেৰনেছৰ ওপৰত প্ৰগ্ৰামটোৱে আমাৰ এই নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক যথেষ্ট সহায় কৰিব বুলি আমি দিছোঁ আৰু ইয়াৰ কাৰণে আমি লগতে প্ৰশাসনৰ লগত আমাৰ পুলিচ প্ৰশাসনৰ মানুহ আৰু আমাৰ DTOৰ ফালৰ পৰা মানুহ আহিছিলে পথ দুৰ্ঘটনা লৈ পেলাই আমি কথা পাতিছিলোঁ ড্ৰাগছৰ লগতো কথা পাতিছিলোঁ তাৰ বাহিৰে আমি বাল্য বিবাহৰো কথা পাতিছিলোঁ আমি আশা কৰোঁ এনেকুৱা আমি এৱেৰনেছ প্ৰগ্ৰাম আৰু বেলেগ কলেজতো আমি আয়োজন কৰিম সেইটো কাৰণে আমাৰ নতুন নৱপ্ৰজন্মখিনি যাতে আমাৰ সহায় হয় তেখেতসকলক নমস্কাৰ বৰনগৰ মহাবিদ্যালয়ৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমাৰ কাৰণে ইভেন মানে অতি দৰকাৰী এটা অনুষ্ঠান সজাগতা সভা আজি অনুষ্ঠিত ইয়াত হ'ল এই ক্ষেত্ৰত বৰপেটা জিলা আৰক্ষী প্ৰশাসন ড্ৰাগছ ইনস্পেক্ট বৰপেটা জিলা ড্ৰাগছ বিষয়া এনফৰ্চমেণ্ট পৰিদৰ্শক লগতে দ্বিতীয় মানে পৰিবহণ বিভাগৰ জিলাৰ DTO তেখেতসকলে আহি পথ সুৰক্ষাৰ বাবে ড্ৰাগছৰ বিৰুদ্ধে আৰু বাল্য বিবাহ এই তিনিটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ পেলাই যিটো অনুষ্ঠান আজি কৰিলে তাৰ কাৰণে এই বিভাগবিলাকক বা গোটেই মানে পুলিচ এডমিনিষ্ট্ৰেশ্যন বৰপেটা জিলাৰ পুলিচ এডমিনিষ্ট্ৰেশ্যনক DSP মেমে আহিছিলে প্ৰণামী ভৰদ্বাজ তেখেতসকলৰ টীমক আমাৰ কলেজৰ ফালৰ পৰা আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাবই লাগিব কাৰণ যি বয়সৰ ল'ৰা ছোৱালীখিনি লৈ আজি সজাগতা শিবিৰ তেওঁলোকৰ কাৰণেই এইটো বেছি দৰকাৰী কাৰণ আমিও ভুক্তভোগী আমাৰ কলেজ হিচাপত কাৰণ আমাৰ বহু ছাত্ৰ ছাত্ৰী আমি ছাত্ৰ হেৰুৱাইছোঁ আমি পথ দুৰ্ঘটনাত বা ড্ৰাগছৰ কবলত পৰাও দেখিছোঁ দুই এজন আমি কেতিয়াবা ধৰি কিবা বিহিত ব্যৱস্থা লৈছোঁ কিন্তু সেইবিলাকেই যথেষ্ট নহয় আচলতে তেওঁলোকক ভাল পথলৈ ঘূৰাই আনিবৰ কাৰণে বা বাল্য বিবাহটো এটা ব্যাধি সমাজৰ এইবিলাক বিষয়ত চৰকাৰখনেও বহুত উদ্যোগ লৈ আহিছে গতিকে এটা সুন্দৰ যি অনুষ্ঠান সজাগতা সভা আজি ইয়াত অনুষ্ঠিত হ'ল ছাত্ৰ ছাত্ৰীসকল নিশ্চিতভাৱে উপকৃত হ'ব